Welcome to trading full roadmap. 1 মিনিট আপোনাক দেখাম গোটেই ভিডিওটো শেষলৈকে চাই থাকক। এটা ফেজ থাকে এজন ট্ৰেডাৰ, এটো বিগিনাৰ ফেজ বুলি কয়, য'ত মাৰ্কেট কি হয়, ষ্টক কেনে কাম কৰে, ইনডেক্স কি, নিফটি কি, ব্যাংক নিফটি কি, হেবিলাক বস্তু শিকে, অৰ্ডাৰ প্লেচ কৰিবলৈ শিকে। তাৰপিছত আহে যোনটো সেকেন্ড ফেজ অফ আ ট্ৰেডাৰ, য'ত ট্ৰেডাৰ্ছখিনিয়ে শিকে কি ধৰণে এইবিলাক অৰ্ডাৰ এক্সিকিউট কৰিব, চাৰ্টখিনি কেনেকৈ চাব লাগে, ছাপোৰ্ট কি, ৰেজিষ্টেন্স কি, ট্ৰেণ্ড লাইন কি, ফিবোনাচি কি, ট্ৰেপ ক'ত হয়, ব্ৰেকআউট কি হয়, এভৰিথিং শিকে। তাৰপিছত আহি যায় ফেজ 3 অফ আ ট্ৰেডাৰ। এই যোনটো ট্ৰেডিঙৰ ফেজ, ইয়াত প্ৰচেছটো চিনাকি হয়, টেকনিকেল এনালাইচিছ, ৰিস্ক মেনেজমেণ্ট, মানি মেনেজমেণ্ট, পজিশ্যন চাইজিং, ৰিস্ক ৰিৱাৰ্ড কি হয়। কিন্তু দ্য ফাইনেল ষ্টেপ যোনটো হৈ যায় চাইকলজিকেল ষ্টেট, ফেজ 4 অফ এ ট্ৰেডাৰ। ইয়াত ফিয়াৰ গ্ৰীডক কণ্ট্ৰল কৰিব লাগে, ফৰ্মক কণ্ট্ৰল কৰিব লাগে, প্ৰবেবিলিটি থিয়ৰী কি হয়, এভাৰেজিং আউট কি হয়। তাৰপিছত নেক্সট পাৰ্টত আপোনালোকক শ্বেয়াৰ কৰিম কি ধৰণে আমি আমাৰ চাইকলজিটো আৰু ষ্ট্ৰং কৰিব পাৰোঁ। ইয়াৰ বেকৰ এটা সৰু টেকনিক যোনটো মই নিজে ব্যৱহাৰ কৰিছিলোঁ, আৰু এইটো চিক্ৰেট বহুত ট্ৰেডাৰে ব্যৱহাৰ কৰে কিন্তু শ্বেয়াৰ নকৰে।